2025 বৰ্ষত যোনসকল ছাত্ৰ ছাত্ৰী বা মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ 27 ফেব্ৰুৱাৰী তাৰিখে আছে মেট্ৰিক পৰীক্ষা ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত। এইটো ভিডিঅ'ৰ মাধ্যমেৰে গোটেই প্ৰশ্ন কাকতখন মই তোমালোকক দেখাই দিম উইথ এনচাৰ তোমালোকে পাই যাবা। আমাৰ দৰে এনেকুৱা এটা চেনেল নাই ইউটিউবত যিটোৱে তোমালোকক ইমান কনফিডেন্সত ক'ব পাৰে যে তোমালোকৰ এইখন কুৱেশ্যন পেপাৰৰ পৰা কমন আহিব। তো তোমালোকে গোটেইখন ধুনীয়াকৈ চাই লোৱা আৰু লিখি লোৱা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলত ক্লিক কৰি দিয়া যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকা। তো লেটছ ষ্টাৰ্ট। তো ষ্টুডেণ্টছ তোমালোকে প্ৰথমতে গুৰুত্বপূৰ্ণ কুৱেশ্যন চাবা। এইটো তোমালোকৰ পৰীক্ষাত আহিব আৰু এইটো কুৱেশ্যন তোমালোকৰ লং কুৱেশ্যন হয় আৰু তোমালোকে শ্বৰ্ট কুৱেশ্যনো এইটো ভিডিঅ'ত পাই যাবা আৰু MCQ তোমালোকে পাই যাবা। তো প্ৰথমটোৱে গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইটো কুৱেশ্যন বহুতে জানিবা, তথাপিতো তোমালোকে জনাকেইটাও তোমালোকে ধুনীয়াকৈ মোৰ টপিককেইটা তোমালোকে ভালদৰে চাই ল'বা যাতে তোমালোকে পৰীক্ষাত আহোঁতে ধুনীয়াকৈ সাজি লৈ ধুনীয়া এটা টপিক লিখিব পাৰা। তো প্ৰথমটো কুৱেশ্যন আহিলে পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ সম্বন্ধে তোমালোকে অলপ চমুকৈ লিখা। মাজৰ যিটো সম্বন্ধ আছে পৃথিৱীৰ পৰিসৰৰ যিকেইটা মণ্ডল আছে সেই মণ্ডলকেইটাৰ মাজত তোমালোকে অলপ সম্বন্ধটো অলপ বুজাই লিখিব লাগিব। তো উত্তৰটো হৈছে পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলটো সকলোৱে জানা। তাৰপাছত আহিলে পৃথিৱীৰ এই চাৰিটা মণ্ডলৰ পৰস্পৰ নিৰ্ভৰশীল, ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়া পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জিলিৰ যোগেদি পৃথিৱীৰ পৰিৱেশ নিৰূপণ কৰিছে। এই পৰিৱেশ পৰিৱৰ্তনশীল, স্থান আৰু কালভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে। এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি মুক্তি হৈ আছে। এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে বহুল অৰ্থত পৰিৱেশ বুলি জনা যায় আৰু সকলোৱেতো জানা। পৃথিৱীৰ পৰিৱেশ এটা অতি বিশাল আৰু জটিল তন্ত্ৰ। এই বিশাল তন্ত্ৰৰ ভিতৰতে পৃথিৱীৰ প্ৰতিখন ঠাই বা অঞ্চল পৰিৱেশে ক্ৰিয়া কৰি আছে, অৰ্থাৎ পৃথিৱীৰ সকলো ঠাইৰ পৰিৱেশ গোলকীয় পৰিৱেশ তন্ত্ৰ একোটা অংশ মাথোন বুলি ইয়াত কোৱা হৈছে। গোটেই পেৰেগ্ৰাফটো তোমালোকে নিজৰ বহীত ধুনীয়াকৈ নোট কৰি লোৱা যাতে তোমালোকে পৰীক্ষাত আহিলে কুটুককৈ তোমালোকে লিখিব পাৰা। তো নেক্সট কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো আহিলে অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন, পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। তো প্ৰথমতে মই তোমালোকক জিঅ'গ্ৰাফী কুৱেশ্যন এটা দিছোঁ, এইটা তোমালোকৰ পৰীক্ষাত আহিব ডাইৰেক্ট চিয়ৰ শ্বৰ্ট কুৱেশ্যন। উত্তৰটো হৈছে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হ'ল জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়াত পৰিৱৰ্তন, কৃষিভূমিৰ বৃদ্ধি আদি। এইকেইটা হৈছে পৃথিৱীৰ যি পৰিৱেশ আছে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰককেইটা। তাৰ পাছতে আহিলে তোমালোকৰ কুৱেশ্যনটো পাৰিৱেশিক সমস্যা কি ব্যাখ্যা কৰা। এইটো কুৱেশ্যন তোমালোকক মই আগৰ ভিডিঅ'ত দিয়া হৈছে, তো তোমালোকে আগৰ ভিডিঅ'কেইটা চাবা, তাতো তোমালোকক ভাল কুৱেশ্যনকেইটা দিয়া হৈছে, অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যনকেইটা, সেইটো তোমালোকে চাই ল'বা, আমাৰ চেনেলটো ভিজিট কৰিবা। তো ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা। এই পৃথিৱীত মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজন হৈ পৰিল। এই সম্পদ বা প্ৰয়োজনীয়তা বস্তুবোৰ প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰাৰ ফলত পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হ'ব ধৰিলে। ইয়াৰ ফলত কিছুমান নতুন সমস্যাৰ সৃষ্টি হ'ল। গতিকে পৰিৱেশৰ লগত সম্পৰ্ক থকা এই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বুলি কোৱা হয়। তো এইটো হৈছে ইয়াৰ পাৰিৱেশিক সমস্যাৰ ডেফিনেশ্যনটো। এইটো কুৱেশ্যন মই স্কিপ কৰিছোঁ যিহেতু মই আগতেও এইটো কুৱেশ্যন তোমালোকক দিয়া হৈছিলে। পাছৰ এটা গোটেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আহিলে যে তোমালোকৰ ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি ভাগত ভগাব পাৰি। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত এবাৰ চিয়ৰ আহিব। তো উত্তৰটো হৈছে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক তিনিটা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে স্থানীয় সমস্যা, দ্বিতীয়টো হৈছে আঞ্চলিক সমস্যা আৰু তৃতীয়টো হৈছে গোলকীয় সমস্যা। ঠিক আছে, মই স্পীড কৈছোঁ, তোমালোকে ৰখাই লৈ কুৱেশ্যনকেইটা ধুনীয়াকৈ লিখি লোৱা আৰু এতিয়াই তোমালোকে মনত ৰাখি লোৱা। নেক্সট কুৱেশ্যন আহিলে তলৰ কোনটো বেংক পৃথিৱীৰ সবাতোতকৈ পুৰণি বেংক কেন্দ্ৰীয় বেংক বুলি কৈছে। তো এইটো যিটো কুৱেশ্যন পৰীক্ষা তোমালোকৰ 2018 চনতো আহি গৈছে, এইবাৰো তোমালোকৰ আহিব যে তলৰ কোনটো বেংক পৃথিৱীৰ সবাতোতকৈ পুৰণি কেন্দ্ৰীয় বেংক। তো অপশ্যন এ আছে বেংক অফ হিন্দুস্তান, তাৰপিছত আহিলে তোমালোকৰ ৰিক্স বেংক অফ ছুইডেন, চি হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ডি হৈছে বেংক অফ ভেনিছ। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, ৰিক্স বেংক অফ ছুইডেনটো ইয়াৰ শুদ্ধ উত্তৰ। পাছৰ কুৱেশ্যনটো আহিলে তলৰ কোনটো বিনিময় প্ৰথাৰ অসুবিধা। তো প্ৰথম অপশ্যনটো আহিলে সহমত অভাৱ, বি হৈছে অসহযোগিতাৰ অভাৱ, চি হৈছে সংগতিবিহীন অভাৱ আৰু ডি হৈছে বুজাবুজিৰ অভাৱ। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ সংগতিবিহীন অভাৱ। নেক্সট কুৱেশ্যন তোমালোকৰ প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি। প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা মানে তোমালোকে চাই ল'বা যি কাগজী মুদ্ৰা বিনিময় মাধ্যম হিচাপে সমমূল্যৰ ধাতুগত মুদ্ৰালৈ পৰিৱৰ্তন হৈছিল, সেইবাবে কাগজী মুদ্ৰাক প্ৰতিনিধিত্ব মুদ্ৰা বুলি কোৱা হয় বা কাগজী মুদ্ৰা বুলি কোৱা হয়। উদাহৰণস্বৰূপে পূৰ্বৰ কালত 100 টকাৰ কাগজী মুদ্ৰা 100 টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিলে, কিন্তু সেইটো আজিকালি হ'ব নোৱাৰে। বেংক কি সকলোৱে জানা আৰু তোমালোকে এইটো চাই লোৱা, মই স্কিপ কৰিছোঁ, উত্তৰটো দিয়া হৈছে, তোমালোকে ভিডিঅ'টো ৰখাই ল'বা যোনখিনি নাজানা। পাছৰ কুৱেশ্যন হ'লে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কোন স্থানত স্থাপিত কৰা হৈছিলে, এইটো তোমালোকে চাই ল'বা 1935 চনত। ঠিক আছে, নেক্সট কুৱেশ্যনটো আহিলে মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা। মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা গোটেই পেৰেগ্ৰাফটো তোমালোকে লিখি লোৱা, দেখাই দিছোঁ। তোমাৰ এনে কৈ থাকি তোমালোকৰ টাইমটো লছ কৰি লাভ নাই, গোটেই পেৰেগ্ৰাফটো তোমালোকক এনচাৰ সহ তোমালোকক দেখাই দিছোঁ। এইটো কুৱেশ্যন ক্লিয়াৰ, ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা। পাছৰ এটা MCQ আহিলে অতিকৈ গুৰুত্বপূৰ্ণ, 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিলে। তো এইটো SSLC 2017 চনত আহি গৈছে। অপশ্যন A B C D আছে। তো
এ ইজ দ্য কাৰেক্ট এনচাৰ লৰ্ড মিণ্টু ইয়াৰ শুদ্ধ উত্তৰ লৰ্ড মিণ্টু নেক্সট MCQ আহিলে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিলে তো এইটো SSLC 2017 চনত আহি গৈছে আৰু এবাৰ পৰীক্ষাত অহাটো অত্যন্ত প্ৰয়োজনীয় ABCD অপশ্যন আছে আৰু দিছ দ্য কাৰেক্ট এনচাৰ লৰ্ড কাৰ্জনটো ইয়াৰ শুদ্ধ উত্তৰ ষ্টুডেণ্টছ তোমালোকৰ নেক্সট কুৱেশ্যনটো আহিলে কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিলে এইটো কুৱেশ্যন মই আগৰ ভিডিঅ' দিয়াই হৈছে তথাপিতো তোমালোকক উত্তৰটো তোমালোকক কৈ দিছোঁ তোমালোকে এইটো চাই লোৱা লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠিচালনা কৰে য'ত লালা লাজপত ৰায় বেয়াকৈ আহত হয় তেওঁ সেইটো ফলতে তেওঁৰ মৃত্যু হৈছিলে এইটো কুৱেশ্যন উত্তৰটো তোমালোকে চাই ল'বা স্পীড কৰি দিলোঁ আৰু পাছৰ কুৱেশ্যন চাবা কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰিছিলে এইটো কুৱেশ্যন মই কোৱাই হৈছে তথাপিতো উত্তৰটো আছে তোমালোকে চাই ল'বা স্ক্ৰীণত দেখিছে তাৰ পাছৰ কুৱেশ্যন আহিলে যে গান্ধীজীয়ে সৰ্বমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিলে তো সৰ্বমতী আশ্ৰমৰ পৰা দাণ্ডিৰ মাজত যি দূৰত্ব আছিলে কিমান আছিলে 385 কিলোমিটাৰ তো তোমালোকে এইটো কুৱেশ্যন তোমালোকৰ MCQটো আহিব পাৰে তাৰপিছত যিটো নেক্সট কুৱেশ্যন আহিব এতিয়া তোমালোকৰ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে চাবলৈ হ'লে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনৰ লিংক আছে তো তোমালোকে সেইটোত গৈ লৈ ধুনীয়াকৈ তোমালোকে জইন হ'বা আমাৰ হোৱাটছআপ চেনেলটোত তাত মই ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দি থাকিম তো তোমালোকে অতি সোনকালে চবতকৈ আগতে পাই থাকিবা আৰু তোমালোকে এইটো কুৱেশ্যনৰ এনচাৰটো পাই যাবা তো তোমালোকে জইন হ'বা আজিলৈ ভিডিঅ'টো ইমানেই তোমালোকক আজি এইকেইটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন দিলোঁ এইটা কুৱেশ্যন তোমালোকে ভালদৰে পঢ়া আৰু আগৰ ভিডিঅ'কেইটাৰ পৰা তোমালোকে ধুনীয়াকৈ পঢ়িবা ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় আই অসম